সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। ব্ৰহ্মাৰ পিতৃ কোন? কোন বিষ্ণুৰ মা? শংকৰৰ ককা কোন? আমাক কৈ দিয়া। জানিবলৈ অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ সৎ চাহেব। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম বিনোদ কুমাৰ বৰ্মা। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? বিহাৰৰ গয়া জিলাৰ গাঁও ৰেঘৱা চাকচেত। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? 13/7/2012।
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? যি আমাৰ গাঁৱত ককা আজোককাসকলে মা দেউতাহঁতে যি নিয়ম নীতি কৰি আহিছিলে সেয়া ময়ো কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? 2012ত জুন মাহত মই আমাৰ গাঁৱত কাম কৰি থাকোঁতে মুখেৰে হঠাতে তেজ ওলাবলৈ ধৰিলে। তেতিয়া মই ওচৰৰে ডক্তৰ এজনৰ তালৈ গ'লোঁ। তেওঁ চালে আৰু মোক ক'লে যে তোমাৰ কেঞ্চাৰ আছে। পিছত দেখুৱাবলৈ পাটনালৈ ৰেফাৰ কৰি দিলে মোক। মই তালৈ নগৈ মই দিল্লীলৈ গ'লোঁ, এইমছ অখিল ভাৰতীয় হস্পিটাললৈ। তাত মোৰ পৰীক্ষা আৰম্ভ হ'ল। পৰীক্ষা আৰম্ভ হোৱাৰ সময়তেই মই সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম পালোঁ। গতিকে মই তালৈ বৰৱালালৈ 13/7/2012ত গৈছিলোঁ। তালৈ যাওঁতে মোৰ সন্ধিয়া হৈ গৈছিলে। সেই সময়তে গুৰুৱে দৰ্শন দি আছিলে সকলোকে। তাত গুৰু দৰ্শনৰ শাৰী পাতিলোঁ। সেই সময়ত মই নাম দীক্ষা লোৱা নাছিলোঁ। আৰু যেতিয়া গুৰুদেৱৰ পৰা নাম দীক্ষা ল'লোঁ তেতিয়া আশীৰ্বাদ দিলে গুৰুদেৱে। আৰু সন্ত ৰামপালদেৱ মহাৰাজে মোক মূৰত হাত ফুৰাই আশীৰ্বাদ দিলে। তেতিয়া মই তৎক্ষণাত প্ৰাৰ্থনা কৰি মই ক'লোঁ যে গুৰুদেৱ, মোৰ মুখত কেঞ্চাৰ হৈছে। গুৰুদেৱে ক'লে, প্ৰথমতে পুত্ৰ তুমি নাম দীক্ষা লৈ ভক্তি কৰা। তোমাৰ এডাল কাঁইট আছে, সেইডাল ওলাই যাব। তাৰ পাছত মই তাৰ পৰা বাহিৰলৈ আহিলোঁ। পিছত আকৌ গৈ নাম দীক্ষা ল'লোঁ আৰু সেই সময়ৰ পৰা মোৰ ভক্তি আৰম্ভ হ'ল। আৰু বৰবালা আশ্ৰমৰ পৰা মই যেতিয়া হস্পিটাললৈ আহিলোঁ, হস্পিটাললৈ যোৱাৰ পাছত মই আকৌ ঘৰলৈ আহিলোঁ আৰু বায়পছিৰ মোৰ এটা পৰীক্ষা কৰাইছিলোঁ, যিটো 1 সপ্তাহৰ পাছত মই হস্পিটাললৈ গৈ ৰিপৰ্ট আনিবলগীয়া আছিল। মোৰ ওচৰত কোনো নাছিলে আৰু 1 সপ্তাহৰ পাছতেই মই হস্পিটাল এইমছ অখিল ভাৰতীয় হস্পিটাল গৈ পালোঁ দিল্লীত। আৰু যেতিয়া মই ৰিপৰ্টটো পালোঁ, সেই ৰিপৰ্টত লিখা আছিল হাই কেঞ্চাৰ কেটেগৰী। তেতিয়া যিজনে ৰিপৰ্ট দিছিলে তেওঁ ক'লে যে তোমাৰ যি অপাৰেশ্যন সেইটো তুমি সোনকালে অপাৰেশ্যনটো কৰাই লোৱা। মই গৈ তেওঁক ক'লোঁ যে ডক্তৰ ইয়াততো অপাৰেশ্যনৰ সময় দিয়া আছে। তেতিয়া ক'লে সময় দিছে কিন্তু বহুত দেৰিকৈ। ইয়াৰ বাবে গৈ তুমি সময়টো কমাই লোৱা। যেতিয়া মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ তেতিয়া ক'লে যে ৰিপৰ্ট চাই তেওঁ ক'লে যে এনেকুৱা কৰা, তুমি গৈ যিটো অপাৰেশ্যনৰ সময় দিয়া আছে তালৈ গৈ সময় কম কৰি লোৱা। তেতিয়া দ্বিতীয় দিনা য'ৰ পৰা মোক সময় দিয়া হৈছিল অপাৰেশ্যনৰ, যেতিয়া তাত শাৰী পাতিলোঁ, শাৰী পতাৰ পাছত যেতিয়া মোৰ নম্বৰ আহিলে তেতিয়া ক'লে যে চোৱাৰ পাছত মোক ক'লে যে তুমি তেজ জমা কৰি দিলা? তেতিয়া ক'লোঁ নাই, মই তেজ জমা কৰোৱা নাই। ক'লে আজি যদি তোমাৰ অপাৰেশ্যন হৈ যায় তেন্তে তেজ ক'ৰ পৰা পাবা তুমি? ভগতদেৱ, মই সেই সময়ত মই ভাবিলোঁ যে ডক্তৰে ধেমালি কৰি আছে। মই ক'লোঁ ডক্তৰ বাবু এনেকুৱা কেনেকৈ হ'ব পাৰে? মোৰ লগত কোনো অভিভাৱক নাই, মই অকলে আহিছোঁ ইয়ালৈ। মোৰ যিটো বাকচ আছিল, মই যিখন হস্পিটেলত আছিলোঁ তাতে সেয়া দলিয়াই পেলাই দিছিলে আৰু ক'লে তুমি ইয়াৰ পৰা গুচি যোৱা। তুমি ইমান ডাঙৰ বেমাৰ লৈ আহি ইমান ডাঙৰ এখন হস্পিটেললৈ আহিছা আৰু তুমি কৈছা এয়া কেনেকৈ হ'ব? মই এখন হাতেৰে চকু পানী মচি আছিলোঁ আৰু এখন হাতেৰে ৰিপৰ্ট তুলি আছিলোঁ। আৰু তাৰ পাছত মই ক'লোঁ ডাক্তৰ দিয়ক, মোৰ কাগজ দিয়ক। কাগজখিনি মোক দি দিলে আৰু ক'লে বাহিৰলৈ গৈ থিয় হোৱা। থিয় হৈ থাকোঁতে 4জনক চোৱাৰ পিছত মোকো সিহঁতৰ লগত পিছে পিছে যাবলৈ ক'লে। মইনো কি জানিছিলোঁ যে মোক অপাৰেশ্যন থিয়েটাৰলৈ পঠিয়াই দিছে। তেতিয়া মোক অপাৰেশ্যন য'ত নেকি কৰিবলগীয়া আছিল, দ্বিতীয় দিনা অপাৰেশ্যন আছিল, তাত চিফ্ট কৰাওঁতে তাতে যেতিয়া
তাত যিজন ইনচাৰ্জ আছিল তেখেতে মোক সুধিলে যে ভাই তোমাৰ গাৰ্জেন কোন? মই ক'লোঁ যে ছাৰ ইয়াত মোৰ কোনো গাৰ্জেন নাই। মোক ক'লে যে ভাই তুমি ইমান ডাঙৰ বেমাৰ লৈ ঘূৰি ফুৰিছা আৰু কৈছা যে মোৰ লগত কোনোৱে নাই। তেতিয়া মই বহুত কান্দিলোঁ। তাত বহুত কান্দাৰ পাছত মই ক'লোঁ যে ডক্তৰ চাহেব মোক ইয়াত ৰাখি দিয়ক, মোৰ এজন গাঁৱত ল'ৰা আছে, মই তাক মাতি দিওঁ আৰু অপাৰেশ্যনটো মোৰ কৰাই লওক। তেতিয়া চিফ্ট কৰাই দিলে আৰু তাৰ পিছদিনা মোৰ অপাৰেশ্যন হ'বলগীয়া আছিলে। গোটেই দিন মই লঘোণে থাকিলোঁ। 5 বাজিল, মোৰ অপাৰেশ্যন হোৱাই নাছিল। তাৰপিছত 2 দিনৰ পাছত মোৰ অপাৰেশ্যন হ'ল। মোৰ অপাৰেশ্যনৰ যিটো সময় লিখা আছিলে সেয়া আগতেই মোৰ অপাৰেশ্যন আৰু ৰেডিঅ'থেৰাপি, যাক হেক দিয়া বুলি কয়, সেয়া মোৰ কমপ্লিট হৈ গৈছিলে। কিন্তু আৰু মোৰ যি অপাৰেশ্যন ৰেডিঅ'থেৰাপি চলি আছিল সেয়া 3 দিনৰ আৰু বাকী আছিলে। মোৰ অৱস্থা বহুত বেয়া আছিল। মই মোৰ পত্নীৰ লগত তাত আছিলোঁ। তেতিয়া মই তাইক কৈছিলোঁ যে মই ইয়াত অলপো এনেকৈ থাকিব নোৱাৰোঁ, মোক লৈ ব'লা মোৰ ঘৰলৈ। পৰমাত্মাৰ দয়াত, সন্ত ৰামপাল গুৰু মহাৰাজৰ দয়াত যদি ভাল নহয় তেন্তে মই এতিয়াই ঘৰলৈ যাম। এই হস্পিটেলত থাকিব নিবিচাৰোঁ। যি কৰিব এতিয়া আৰু সন্ত ৰামপালদেৱ মহাৰাজেহে কৰিব। মোৰ তাত প্ৰমাণ আছে। মই ৰিপৰ্টটো অনা নাই, কিন্তু প্ৰমাণ আছে যে 3টা থেৰাপি এতিয়াও বাকী আছে। কিন্তু তাৰ পৰা মই গুচি আহিলোঁ আৰু আজি আপোনালোকৰ সন্মুখত থিয় হৈ আছোঁ। কেঞ্চাৰ মোৰ ভাল হ'ল আৰু সকলো ফালৰ পৰা সুস্থ মোৰ শৰীৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই আৰু এটা লাভ মোৰ কৈ আছোঁ। মই এইটো ক'ব বিচাৰিছোঁ যে ভগতদেৱ, মোৰ গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজে আগতেই কৈ দিছিলে যে যি সময়ত নাম দীক্ষা ল'বলৈ গৈছিলোঁ সেই সময়তে কৈছিলে যে পুত্ৰ, তোমাৰ কাঁইট এডাল আছে, নাম দীক্ষা লৈ ভক্তি কৰি থকা, সেইডাল ওলাই যাব। আৰু মোক সন্ত ৰামপালদেৱে কৃপা কৰিছে যে আজি মই তেওঁৰ দয়াত আৰু তেওঁৰ ভক্তিৰ বাবে মই আজি সুস্থ। মোৰ কেঞ্চাৰো ভাল হ'ল। মোৰ যে ইয়াত আছে এয়া কেঞ্চাৰ হয়, ইয়াত এটা গাঁত আছে। মোৰ তালুত এতিয়াও যদি আঙুলি এটা ভৰাই দিওঁ তাত এটা গাঁত পাব। যদি চাব বিচাৰিছে। আৰু এতিয়া মোৰ এই যি কেঞ্চাৰ আছিলে ভাল হ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। আৰু মই এজন গৰীব ব্যক্তি আছিলোঁ, দিন হাজিৰা কৰি খোৱা ব্যক্তি আছিলোঁ। আৰু আজি পৰমাত্মাৰ দয়াত মোৰ ইমান লাভ হৈছে যে ভাল ব্যৱসায় আছে, সুস্থ শৰীৰ আছে আৰু পৰিয়ালত হাই কাজিয়া এই সকলোবোৰ দূৰ হৈ গ'ল। আৰু সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সকলোবোৰ ঠিক হৈ গ'ল। মই আগতে নিচাও কৰিছিলোঁ, সুৰাপান কৰিছিলোঁ, গুটকা খাইছিলোঁ, চিগাৰেট, ভাং, গাঞ্জা মই সকলো খাইছিলোঁ। সেই মোৰ নিচা সন্ত ৰামপালদেৱৰ দয়াত যেতিয়া মই ভক্তি পাইছিলোঁ, সেই ভক্তিৰ বাবে মোৰ সকলোবোৰ নিচা আঁতৰি গ'ল। ছাৰ, আপোনাৰ কেঞ্চাৰ বেমাৰ আছিল আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ কেঞ্চাৰৰ বেমাৰ ভাল হৈ গ'ল। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক আজি টিভিত দেখি আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত ভুগি আছে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, তেন্তে তেওঁলোকে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? বহুত চেনেল আছে য'ত গুৰুদেৱৰ অনুষ্ঠান আহে। তাত নীলা শাৰী এটা আহি থাকে, তাত নম্বৰ লিখি থোৱা থাকে। গতিকে তাৰ পৰা নম্বৰটো লৈ নিজৰ স্থায়ী যি নামদান কেন্দ্ৰ আছে তাত গৈ নাম ল'ব পাৰে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নিজৰ বেমাৰ দূৰ কৰাব পাৰে। ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ।
এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। খেলি মেলি কৰিব আৰু যথাৰ্থ জ্ঞান কিছু খেলি মেলি কৰি দিব। গতিকে পৰমেশ্বৰে আকৌ সেই জ্ঞান কোৱালে আৰু এনেকুৱা ঠাইত সুৰক্ষিত কৰি থলে। গৰীব দাস দেৱৰ দ্বাৰা লিখা এখন গ্ৰন্থ আছে আৰু সেই বিষয়ে দাসটো গৰীব দাস পন্থৰ পৰাই বেলেগ হৈছে। বহুত কথা জানিছিল যে সকলোৱে এইটো কথা কৈছিল গৰীব দাস দেৱে যি বাণী লিখি থৈছে তাৰে যদি মাত্ৰাও সলনি কৰে কোনোবাই অলপ খেলি মেলি কৰি দিয়ে বাণীত তেন্তে তাৰ বৰ বেয়া অৱস্থা হ'ব। এজন সন্তই লাল দাস নামৰ দয়াল দাস নামৰ এজন সন্ত আছিল। তেওঁ গৰীব দাস দেৱৰ বাণীত এটা এনেকুৱা যেনে ধৰক পিতৃ মাতৃয়ে নিজৰ সন্তানক গালি পাৰে তাত তেনেকুৱাই কিবা ভাষা প্ৰয়োগ কৰা আছিলে ধমক দিবলৈ যে चेतावनी में चूक नहीं और क्या देऊं गाली कि कहना था बहुत कुछ कह दिया और गाली दूं तुम्हारे এই ধৰণৰ আৰু কিবা কিবি আছে। গতিকে তেওঁ ভাবিলে যে এইবোৰ ভুল শব্দ এইবোৰ উলিয়াই দিওঁ। আগতে মূল গ্ৰন্থ হাতেৰে লিখা হৈছিলে আগতেই লিখি থৈছিলে পিছতহে হ'ল। তেওঁ সংশোধন কৰিব বিচাৰিছিল পেৰালাইচিছ হ'ল আৰু তেওঁ সকলো ঠাইতে কৈ দিলে যে এই গ্ৰন্থৰ কোনো বাণী খেলি মেলি নকৰিবা। মোৰ দুৰ্দশা এই কাৰণতেই হ'ল। চুৰাণীত তেওঁৰ এটা ঘৰো বেলেগকৈ বনোৱা হৈছিলে তাক দয়াল দাস কুটিৰ বুলি কয়। গতিকে সেই পৰমাত্মাই এনেকুৱা আঘাত দিলে যে গৰীব দাস দেৱৰ পন্থত গ্ৰন্থ চাহেবত 250 বছৰ হ'ল কোনেও মাত্ৰা এটাও সলনি কৰা নাই যি আজি আমাৰ লগত আছে। গতিকে গৰীব দাস চাহেব দেৱে এই বাণী লিখাইছিলে এজন গোপাল দাস নামৰ দাদুপন্থী সন্ত আছিল। তেওঁ এইটো লিখিছিলে তেওঁ গ্ৰন্থ চাহেব হাতেৰে লিখিছিলে আৰু তাৰ পৰাই কিছু অংশ উলিয়াই যেনে জগজি চাহেব বনাইছে গুৰু গ্ৰন্থ চাহেবৰ পৰা আৰু গীতাৰ কোনো শ্লোক উলিয়াই লৈ 4-5টা শ্লোক নৃত্য কৰিবলৈ। এনেকৈয়ে গৰীব দাস দেৱৰ বাণীৰ পৰা ব্ৰহ্মবেদী ইত্যাদি আমি যেনেকৈ নিত্য নিয়মৰ বাবে দিওঁ ভক্তিবোধৰ মাধ্যমেৰে এনেকৈয়ে সেয়া গৰীব দাস দেৱৰ শিষ্য যি আছিল এনেকৈয়ে জপ কৰিছিলে নিত্য নিয়ম এনেকৈয়ে কৰিছিলে পুৱাই পুৱাই। গতিকে লুধিয়ানাৰ ওচৰত গাঁও এখন আছে ৱাছিয়াৰ। সেই ৱাছিয়াৰ গাঁৱত বাহিৰত বহি কোনোবাই ভ্ৰমণ কৰি আছিলে ক'ৰবালৈ গৈ আছিলে আগতে খোজকাঢ়ি গৈছিল। তেতিয়া তেওঁ এটা পুখুৰী দেখিলে পুখুৰীটোত গা ধুই তাৰে পাৰতে বহি নিজৰ নিত্য নিয়ম কৰিবলৈ ধৰিলে যেনেকৈ আপোনালোকে ডেইলি কৰে পুৱাই পুৱাই। তাতে ব্ৰহ্মবেদী পঢ়ি আছিল তেওঁ উচ্চস্বৰত ৰাতিপুৱাৰ শান্ত পুৱাৰ সময়ত বহুত ধুনীয়া দূৰলৈকে যোৱা মধুৰ মাতেৰে পঢ়ি আছিল আৰু পৰমাত্মাৰ বাণীয়েটো আত্মাক আকৰ্ষণ কৰি এজন ৰাম ৰায় নামৰ চৰ্দাৰ আছিলে আৰু তেওঁ সন্তৰ বাণীৰ বহুত বলিয়া হয়। তেওঁ দেখিলে যে ভাল লগা বাণী সন্তৰ বাণী ক'ৰ পৰা আহি আছে। তেওঁ লাহে লাহে গৈ পালে। যেতিয়া তেওঁ নিত্য নিয়মবোৰ কৰিলে তেওঁ সুধিলে যে ভগত এনেকুৱা মৰমীয়াল বাণী কাৰ হয়। তেতিয়া সেই সন্ত ভগতজনে ক'লে যে মোৰ পূজনীয় গুৰুদেৱ শ্ৰী সন্ত গৰীব দাস মহাৰাজ দেৱৰ হয়। তেতিয়া ৰাম ৰায়দেৱে সুধিলে চৰ্দাৰজনে যে ভাই এই সন্তজন জীৱিত নে মৃত্যু হ'ল মানে শৰীৰ এৰি গ'ল। ভগতজনে ক'লে যে বিদ্যমান আছে। গাঁও চোৰাণীত এনেকৈ গৰীব দাস মহাৰাজ নামৰ সৰু গাঁও কাৰোবাক গৈ সুধি ল'ব। তেওঁৰ পৰা এড্ৰেছ লৈ কেনেকৈ যাব লাগে গুচি গ'ল। এতিয়া তেওঁ গৰীব দাস মহাৰাজ বুলি শুনিছিল। এতিয়া মহাৰাজৰ পৰিভাষা আমি এতিয়া যেনেদৰে দেখিছোঁ জটা থকা লতা থকা ডাঙৰ ডাঙৰ কাণত মুদ্ৰা থাকে লাখুটি থাকে ৰঙা হালধীয়া কাপোৰ থাকে এনেদৰে ভাবি গ'ল। এতিয়া পুৱাই পুৱাই গৈ গাঁও চোৰাণী পালে। গৰীব দাস দেৱ নিজৰ খেতিলৈ গৈছিলে পশুবোৰৰ বাবে খাদ্য আনিছিলে তেওঁ ফুৰিবলৈ গৈছিলে আৰু সেইফালে ৰাতিপুৱাৰ সময়ত ওচৰ পাজৰ যি শিষ্য আছিলে তেওঁৰ 2-4খন গাঁৱৰ সিহঁত আহিছিল 10-5জন ভকত তাতে বহি পৰিছিলে তেওঁৰ অপেক্ষা কৰিছিলে। গতিকে সেই সময়ত সি ভকতসকল অপেক্ষা কৰি আছিল। তেওঁ গাঁৱৰ খেতিপথাৰলৈ গৈছিলে ফুৰিবলৈ পুৱাই পুৱাই। এতিয়া গৰীব দাস দেৱ এনেকুৱা আছিলে তেওঁ কেতিয়াবা আহিছিলে 1 ঘণ্টা আধা ঘণ্টাত নহ'লে কেতিয়াবা গধূলিলৈও নাহে নিজৰ খেতিপথাৰত বহি থাকে ভজন কৰি থাকে নাইবা নিজৰ খেতিপথাৰত কাম কৰি থাকে। যেতিয়াই সেই ৰাম ৰায় তালৈ গৈ পালে ৰাম ৰায়ৰ আন এটা নাম আছিল ঝুমকৰা।
গাঁৱত যেনেকৈ তেওঁ অলপ মনৰ মতে চলা ব্যক্তি আছিল, কিন্তু আছিল শ্ৰদ্ধালু। সেইবাবেই তেওঁক ঝুমকৰা বুলি কৈছিলে। ঝুমকৰা মানে যি সৰু সৰু কথাত, কোনো কথাতে আসক্ত হৈ যায়, কোনো কথাত মগ্ন হয়, মানে চঞ্চল ব্যক্তি আছিল। সেইবাবেই তেওঁক ঝুমকৰা বুলি কৈছিল। বাস্তৱিক নাম আছিলে ৰাম ৰায়। তেওঁ সুধিলে গাঁৱত যে ভাই গৰীব দাস মহাৰাজৰ ক'ত আছে কুটীৰ? এজন ব্যক্তিয়ে ক'লে যে সন্মুখলৈ যাওক, তাত তেওঁৰ ঘৰ আছে পকা। তালৈ গৈ পালে তাত 4-5জন ভকত বহি আছিল। তেওঁলোকক সুধিলে যে মহাৰাজ গৰীব দাস দেৱক লগ কৰিব লাগিছিল। তেওঁলোকে ক'লে যে আহা ভগত বহি লওক চৰ্দাৰজী। মহাৰাজ ফুৰিবলৈ গৈছে। ফুৰিবলৈ? তেতিয়া সুধিলে যে কিমান সময়ত আহিব? ক'লে তেওঁৰ ইচ্ছা, কেতিয়াবা সোনকালে আহে, নহ'লে দুপৰীয়া নাইবা দেৰিকৈও আহে। তেওঁ ভাবিলে যে মই 200-300 কিলোমিটাৰ আহিলো, এতিয়া সন্তৰ দৰ্শন কৰিহে ভোজন খাম। তেওঁ সুধিলে যে মহাৰাজ কোনফালে গৈছে? তেওঁক মই তাতেই দৰ্শন কৰিম, পিছত কথা পাতিম। তেওঁলোকে ক'লে চিধা যাওক, ৰাস্তা এটা আছে। আগলৈ গৈ এটা নদী পাব, তাত আগত এটা পোনকৈ ৰাস্তা যাব, তাত এটা জুপুৰি আছে। ৰাস্তাৰ কাষতেই তাত এটা অৰ্হত আছে, খেতিত পানী দিয়াৰ বাবে। তাত গ'লে পাব পাৰে। তেওঁ গ'ল। সেই পথেৰেই সন্মুখৰ পৰা গৰীব দাস দেৱে পশুৰ দানা লৈ মূৰত, তেওঁতো কৃষক আছিলে, সাধাৰণ মানুহৰ দৰে ধুতি কুৰ্তা পিন্ধি আহি আছিলে। তেতিয়া তেওঁ সুধিলে, ৰাম ৰায়ে সুধিলে গৰীব দাস দেৱক কৃষক বুলি ভাবি যে সেই কৃষক মই গৰীব দাস দেৱ মহাৰাজক লগ কৰিব আহিছো, তেওঁৰ খেতি ক'ত আছে? এতিয়া গৰীব দাস দেৱটো অন্তৰ্যামী আছিল। তেওঁ গম পালে যে ভগতৰ মনত সাধু সন্ত মহাৰাজৰ কেনেকুৱা আইডেণ্টিটি লৈ আছে তেওঁ। যদি মই এতিয়া কৈ দিওঁ যে মই হয় গৰীব দাস বুলি, তেন্তে ইয়াৰ পৰাই ঘৰলৈ উভতি যাব, মোৰ তালৈও নাযাব। সেইবাবে গৰীব দাস দেৱে কৈছিলে, আহা ভগত, মোৰ লগত আহা, মই তোমাক গৰীব দাস দেৱক লগ কৰাই দিম। তেতিয়া তেওঁ ক'লে যে তেওঁ খেতি পথাৰলৈ যোৱা বুলি কৈছিলে। ক'লে নহয়, মোৰ লগত আহা। তেওঁ উভতি আহিল। গৰীব দাস দেৱে যে মূৰত ঘাঁহ লৈ আহিছিলে, পশুৰ বাবে ঘাঁহৰ এটা মুঠি বান্দিল, তাতে বহি থকা ভগতে প্ৰথমে দণ্ডৱত প্ৰণাম কৰিলে গৰীব দাস দেৱক। তেওঁৰ শিষ্য যি বেলেগ গাঁৱৰ পৰা আহিছিলে, গাঁৱত তেওঁৰ ইমান অনুৰাগী নাছিলে। এইটো প্ৰকৃতিৰ নিয়ম, চাকিৰ তলত আন্ধাৰ থাকেই, চাকিৰ তলত এন্ধাৰেই হৈ থাকে। তেতিয়া ৰাম ৰায়ে ভাবিলে যে এওঁ কোনোবা চৌধুৰী চাহেব, আৰু ইহঁত চাগে তেওঁৰ চাকৰ হয়। গৰীব দাস দেৱক ভাবিছিল যে তেওঁ সুধিছিল ভগতসকলক ভয় কৈ, কোন এওঁ? তেতিয়া ক'লে এওঁই হয় গৰীব দাস দেৱ মহাৰাজ। তেতিয়া ৰাম ৰায়জনে ভাবিলে যে চোৱা, 250-300 কিলোমিটাৰ আহিলো, আৰু এনেকুৱা মহাৰাজ পালো, পাহাৰ খান্দোতে উৰাল নিগনি। মানে না তেওঁ কিবা মালা পিন্ধি আছিল, না মূৰত জটা বান্ধি থৈছে, না এওঁৰ কোনো লক্ষণ আছে সাধু সন্তৰ। কিন্তু তেওঁ গৈ পাইছিল ঠিকনালৈ। গৰীব দাস দেৱে ভগতসকলক ইফালে সিফালে পঠিয়াই দিলে। কাৰোবাক মহকেইটাক পানী খুৱাবলৈ, কাৰোবাক ঘাঁহ দিবলৈ, কাৰোবাক 1 বাল্টি পানী ভৰাবলৈ ক'লে গা ধোৱাৰ বাবে, আৰু তেওঁক ক'লে বহা ভাই ৰাম ৰায়। নামো সোধা নাছিলে। পৰমাত্মাই ক'লে বহি দিয়া ঝুমকৰা, 2 মিনিট কথা পাতিম তোমাৰ লগত এতিয়া। এতিয়া সি এই কথাত প্ৰভাৱিত হ'ল যে মইতো নামো কোৱা নাছিলো, তেওঁ 2টা নামেই কৈ দিলে। তেওঁ নিশ্চয় জনা ব্যক্তি, সেইবাবে তেওঁ বহিলে, নহ'লে গুচি গ'ল হয়। যেতিয়া গৰীব দাস দেৱে স্নান কৰিবলৈ ধৰিলে, তেওঁ আঙুলিত অকণমান কিবা কৰোঁতে দুখ পাইছিলে। নিজৰ খেতি পথাৰত কিবা কাম কৰি থাকোঁতে এখন কাপোৰ বান্ধি থৈছিলে গৰীব দাস দেৱে। যেতিয়া স্নান কৰি উঠি ধুতি বান্ধিব ধৰিছিল, তেতিয়া ধুতিৰে এটা অংশ অকণমান কাপোৰ এনেকৈ বান্ধে বেল্টৰ দৰে। হাৰিয়ানাত তাক অৰবন্ধ বুলি কয়। ধুতিখনটো তেওঁ যেনে তেনে বান্ধি লৈছিলে। তেওঁ সেই ৰাম ৰায়ক ক'লে, ৰাম ৰায় ঝুমকৰা, হে চৰ্দাৰ, মই আঙুলিত দুখ পালো, মোৰ এই বেল্টডাল বান্ধি দিয়া, ধুতিৰ অৰবন্ধডাল বান্ধি দিয়া। আৰু সেয়া কেনেকুৱা হয়? ধুতিটো এনেই ডাঙৰ হয়, এক্সাম্পলৰ বাবে দেখুৱাই দিওঁ।
এতিয়া তেওঁ এনেকুৱা কৰিছিলে ধুতিৰ কিছু অংশ তাৰি কাষৰ কিছু অংশ আৰু এনেকৈ বান্ধিছিল পেটৰ ওপৰৰ ফালে জুমু কৰা অৰ্থাৎ গাঁঠি বান্ধি দিয়া তেওঁ শৰীৰৰ চাৰিওফালে মেৰিয়াই গাঁঠি বান্ধিব বিচাৰিলে গাঁঠি যি হয় শৰীৰৰ মাজেৰে গুচি আহিলে ধুতিখন গৰীবদাস দেৱৰ আৰু সেই ধুতিখনতে গাঁঠি লাগিল তেওঁ ভাবিলে কিবা ভুল হ'ল আকৌ সোনকালে কৰিব ধৰিলে তেওঁ আকৌ তেনেকুৱা কৰিলে আকৌ সেই গাঁঠি তেনেকৈ লাগিল গৰীবদাস দেৱৰ শৰীৰৰ মাজেৰে আহিল যেতিয়া তৃতীয়বাৰ তেওঁ চেষ্টা কৰিব ধৰিলে কাৰণ সি যিজন ৰাম ৰায় আছিলে তেওঁ শ্ৰীকৃষ্ণ বিষ্ণুৰ পূজাৰী আছিলে এতিয়া তেওঁ গৰীবদাস দেৱে ক'লে যে ৰাম ৰায় মানে ঝুমকৰা মইতো তোমাৰ দৰেই কৃষক হয় কাৰণ ৰাম ৰায় যিজন আছিলে তেওঁ 900 বিঘা মাটিৰ মালিক আছিলে কৃষক 900 বিঘা আগতে বিঘা বহুত ডাঙৰ আছিলে মানে আজিকালিতো 5 বিঘাতহে 1 একৰ হয় কিন্তু সেই সময়ত 4 বিঘাতেই 1 একৰ হৈছিলে না 2.5 বিঘাৰে 3.5 বিঘাৰ 1 আজিৰ 3.5 বিঘা আৰু সেই সময়ৰ 1 বিঘা মানে 1.5 বিঘাৰে এটা কিলা হৈ যায় এনেকৈ বুজা 900 বিঘাৰ মালিক আছিল কোন ৰাম ৰায় চৰ্দাৰ আৰু গৰীবদাস দেৱ আছিল 1350 বিঘা মাটিৰ কৃষক আছিল মানে 2500 আৰু 2,500 কিলা একৰ বুলি বুজি লোৱা মানে 2,500 বিঘাৰ মালিক আছিলে 2,500 বিঘা ডাঙৰ বিঘা বুলি যাক কৈছিলে প্ৰায় 1350ৰে কিলা হয় ইমান ডাঙৰ কৃষক আছিলে গৰীবদাস দেৱ আৰু তেওঁ 900 বিঘাৰ মালিক আছিলে গতিকে তেওঁ এইটো আইডিয়া লগাইছিলে যে যেতিয়া শুনিলে ভকতৰ লগত 2-4 মিনিট কথা পাতিলে গৰীবদাস দেৱে গা ধুই থাকোঁতে তেওঁ পঠিয়াই দিলে যে যোৱা তুমি আমুকটো কাম কৰি আহাগৈ তেওঁ বহুত ডাঙৰ কৃষক 2,500 বিঘা মাটি আছে তেওঁৰ আৰু বহুত ডাঙৰ মহাত্মাও হয় তেতিয়াই ৰাম ৰায়ে এনেকৈ ভাবি আছিল যে এওঁ মোৰ দৰেই কৃষক ইহঁত চাকৰ চাগে ইয়াত সেইবাবেই এওঁৰ গুণ গাই আছে যেতিয়া তেওঁ গৰীবদাস দেৱে ক'লে যে ৰাম ৰায় মই তোমাৰ দৰেই ব্যক্তি কৃষক কিন্তু তুমি ধুতিৰ গাঁঠি বান্ধিব জনা নাই যেতিয়া তেওঁ ওপৰৰ ফালে চালে এয়া লীলা হয় পৰমাত্মাই শৰণত ল'ব বিচাৰিছিল গৰীবদাস দেৱৰ মূৰৰ ওপৰৰ অংশখিনি বিষ্ণুদেৱৰ ৰূপ হ'ল আৰু তেওঁৰ 4খন হাত হ'ল মূৰত মুকুট আৰু ছাতি সেই সুদৰ্শন চক্ৰ ঘূৰি আছিল ৰাম ৰায় চৰণত পৰি গ'ল কিছু সময়ৰ পিছত চোৱাত দেখিলে এওঁ গৰীবদাস দেৱ এয়া চাগে মোৰ মনৰেই কিবা চিন্তা আছিল এওঁতো একেই আছে মই কিবা ভ্ৰম দেখিলোঁ আৰু যে এয়া কাপোৰ পাৰ হৈ আছিলে তেওঁ চাগে যাদুকৰ হয় তেওঁৰ মনত এতিয়ালৈকে এইটো চলি আছিল তাৰপিছত গৰীবদাস দেৱ বহি পৰিল ক'লে খানা খোৱা আগতে তাৰপিছত হঠংগৰ 2-এটা কথা কম গৰীবদাস দেৱে 4 ঘণ্টা হঠংগ শুনালে সৃষ্টি ৰচনাৰ পৰা ইয়ালৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতিৰ কথা ক'লে কি মন্ত্ৰৰে মুক্তি হ'ব আৰু কি মন্ত্ৰ জপ কৰিব নালাগে আৰু নানক চাহেবে যি মন্ত্ৰ জপ কৰিছিলে তোমাৰ লগত নাই তেতিয়া সেই ৰাম ৰায়ে কৈছিলে যে হে ভগৱান এই জ্ঞান আজিলৈ কোনেও কোৱা নাই পৰমাত্মা ক'ত লুকাই আছিলে কোনেও নাজানিছিল নেকি পৰমাত্মা গৰীবদাস দেৱে কয় कोटो मध्य कोई नहीं रे झुमकरा अरबों में कोई गर्क सुनो रे झुमकरा तत्व भेद कोई ना कह रे झुमकरा ये पैसे ऊपर नाच सुनो रे झुमकरा এই তত্ত্বভেদেৰে কোনো পৰিচিত নহয় এয়া কেৱল পইচাৰ লোভত এই যন্ত্ৰ মন্ত্ৰ কৰি ফুৰে সন্তই আৰু কোৱা হয় কোটিৰ মাজত কোটিজন মানুহৰ মাজতো তুমি তত্ত্বদৰ্শী সন্ত নাপাবা অৰ্বমকৈ গৰকৈ 100 কোটিৰ গৰক মানে কমপ্লিট ইন অল এছপেক্টছ যেনে সৰু সুৰা জ্ঞানটো নকলি কবিৰ পন্থবোৰৰো আছে কিন্তু মন্ত্ৰ নাই ইহঁতৰ অধিকাৰ নাই নাম দিয়াৰ যেনে ধৰক এখন গাঁৱত যদি 5,000 বাসিন্দা আছে তাতেও কমচে কম 4,000 জন গুৰু পাবা কেনেকৈ পাবা যেনেকৈ কাৰোবাৰ ধনীৰ সন্তানৰ
সমস্যা হৈ আছে। এগৰাকী বৃদ্ধা আহিব ওচৰৰ, ক'ব পুত্ৰী ইয়াৰ মুখ লাগিছে, তুমি 100 টকা থৈ দিয়া থাপনাত। আন এগৰাকী আহিও বেলেগ উপায় দিব ধৰিব। তৃতীয়জনী আহিও একে কথাই ক'ব, ইয়াক অমুকটো কৰা। কোনোবাই ক'ব অমুক ঠাইৰ মাটি আনি মূৰত সানি দিয়া। মানে এওঁলোকে গুৰুৰ দৰে কাম কৰে কিন্তু কখও নাজানে। কোনোবাই ৰামকৃষ্ণৰ সাধনাৰ কথা কয়, কোনোবাই কাৰোবাৰ কথা কয়। গতিকে এই প্ৰকাৰে কয় 100 কোটি মাৰ্গদৰ্শকৰ মাজতো তুমি সন্তান নাপাবা। अरबों में कोई गर्क सुनो रहे झुमक रहा। এই প্ৰকাৰে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 19 কৈছে, कि बहु नाम जन्मानान अंते ज्ञानवान माम पर्वते और वासुदेव सर्वमिति सहमात्मा सुदुर्लभ है। গতিকে পুণ্যাত্মাসকল, এই দাস সেই মহাত্মা আৰু 100 কোটিৰ মাজৰ এইজনেই দাস। আৰু আপোনালোকৰ সৌভাগ্য যে আপোনালোকে আৰু দাসে আজি আপোনালোকক এইটো ক'ব বিচাৰিছিল যে আপোনালোক সাধাৰণ আত্মা নহয়, আপোনালোক পৰমাত্মাৰ বিশেষ প্ৰিয় আত্মা। কাৰণ আপোনালোকে এতিয়ালৈকে জ্ঞানৰ কথা জনা নাই। এতিয়ালৈকে সূৰ্য উদয় হোৱাই নাছিলে সত্য জ্ঞানৰ। এতিয়াহে অলপ উদয় হৈছে, যাৰ পোহৰত আপোনালোক ইয়ালৈ আহিছে। আপোনালোকলৈ বাৰ্তা পঠিয়াই আছো পৰমাত্মাৰ টিভিৰ মাধ্যমেৰে, কোনো ভাই ভনীৰ মাধ্যমেৰে, অথবা কোনো কিতাপ পুস্তকৰ মাধ্যমেৰে। আৰু আপোনালোক সেই পুণ্যাত্মা যিয়ে সদগুৰু পালে আৰু এই সময়ত মানৱ শৰীৰ প্ৰাপ্ত কৰিছে। পুণ্যাত্মাসকল, আপোনালোকৰ সৌভাগ্য, আপোনালোকে এই অমূল্য বচন শুনিবলৈ পাইছে। আৰু এই ভগৱতসকলৰ অভিজ্ঞতাৰ পৰা পৰমাত্মাই যি সুখ দিয়ে, আমি পৰমাত্মাক এইবাবেই মনত পেলাওঁ যে যেতিয়ালৈকে আমি জীয়াই থাকোঁ, আমাৰ শৰীৰ সুস্থ হৈ থাকক, আমাৰ সন্তান ভালে থাকক, আমাৰ পৰিয়ালত কোনো বিপদ নাহক। গতিকে এই সকলো বিপদৰ পৰা কেৱল কবিৰ পৰমাত্মাইহে বচাব পাৰে। না বিষ্ণুদেৱে বচাব পাৰে, না শংকৰে বচাব পাৰে। কাৰণ এওঁলোক সক্ষম নহয়, এওঁলোক বাসুদেৱ নহয়, এওঁলোক সংকট নিবাৰক নহয়। কবিৰ পৰমাত্মাই সেই সমৰ্থবান শক্তি, যাৰ বিষয়ে গৰীব দাস চাহেবদেৱে কৈছে कि सतगुरु जो चाहे सो कर ही। কাৰণ পৰমাত্মা যেতিয়া ইয়ালৈ আহে তেওঁ সদগুৰুৰেই ৰূপ ধাৰণ কৰে, সদগুৰুৰ ভূমিকাও কৰে। যদি সদগুৰু হয় তেন্তে তেওঁ পৰমাত্মাই, আৰু পৰমাত্মাৰ জ্ঞানেৰে পৰিচিত তেওঁৰ কৃপা পাত্ৰও সদগুৰু হয়, আৰু তেওঁ ঠিক পৰমাত্মাই হয়। গতিকে গৰীব দাস চাহেবদেৱে কৈছিলে যে कि सतगुरु जो चाहे सो कर ही और 14 कोट दूत जमदर ही। ऊत भूत जम त्रास निवारे और चित्रगुप्त के कागज पाड़े। গতিকে পৰমাত্মাই নিজৰ ভগতৰ আয়ুসো বঢ়াই দিয়ে, কিন্তু উদ্দেশ্য সঠিক হ'ব লাগে, নিয়মত থাকিব লাগে। কবিৰ চাহেবে কয়, जब तक हंसा हमरी आना काल लगे ना तेरा बाना। যেতিয়ালৈকে এই সংখ্যাত্মা মোৰ মৰ্যাদাত থাকিব, তেতিয়ালৈকে কালৰ এটেক আপোনাৰ ওপৰত হ'ব নোৱাৰে। আমি মাৰ খাওঁ, খেলি মেলি কৰোঁ, লোকলাজত পৰি মৰ্যাদা ভংগ কৰি দিওঁ, তাৰপিছত কওঁ আমি নাম লৈ থৈছিলোঁ কিন্তু হানি হ'ল। কেতিয়াও হ'ব নোৱাৰে। দাসৰ এয়া 19 বছৰৰ অভিজ্ঞতা পৰমাত্মাৰ মাৰ্গৰ। এনেইতো 1988 পৰাই দাস জড়িত, কিন্তু 1994 পৰা যেতিয়া গুৰুদেৱে আদেশ দিছিলে নাম দিয়াৰ, আৰু যি ভক্তই সঁচা মনেৰে ভক্তি কৰিছে তেওঁলোকৰ আজি ভাল হৈছে। গতিকে আমি ঠগ খাওঁ অকৰ্মণ্যতাৰ বাবে। যেনেদৰে সীতাই ঠগ খাইছিলে, কৈছিলে তেওঁক যে এই ৰেখাৰ বাহিৰলৈ নাযাবা। তেওঁ ভাবিছিল যে কিনো হ'ব, মই আটাখিনি দি আকৌ উভতি আহিম। এনেকৈ উভতিলে, পৃথিৱীৰ নাশ কৰাই দিলে। 12 বছৰলৈকে তাত পৰি থাকিলে ৰাৱণৰ বন্দীশালত। গতিকে পুণ্যাত্মাসকল মৰ্যাদাত থাকিবা আৰু ভক্তি কৰিবা, 101 পিৰি পাৰ হ'ব আপোনাৰ। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰ দেৱৰ
অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। পৰমাত্মাৰ বাণীত প্ৰমাণ আছে कि लखबर सूरा जूझ ही लखबर सावत दे लखबर यति जहान में तब सतगुरु शरणा ले। আজি আপুনি যি সময় প্ৰাপ্ত কৰিছে, আজি আপুনি যি ভক্তিবিধি প্ৰাপ্ত কৰিছে, লাগিলে সেয়া যি কাৰণতে সত্যলোক আশ্ৰম বৰবালা জিলা হিচাৰ হাৰিয়ানালৈ আহি পাইছে, লাগিলে কোনোবা ভাই ভনীয়ে কোৱাৰ বাবে অথবা কোনোবাই কোনো সংকটত দুখী হৈ অথবা কোনো জ্ঞানৰ দ্বাৰা প্ৰেৰিত হৈ ইয়ালৈ আহিছে, গতিকে সকলো পুণ্যাত্মাই হয়। ইয়ালৈ অহা সাধাৰণ আত্মাৰ সাধ্যৰ কথা নহয়। যেতিয়ালৈকে প্ৰাণীৰ পূৰ্ব জন্মৰ শুভ সংস্কাৰ অত্যাধিক নহয়, তেতিয়ালৈকে তেওঁ সদ্গুৰু প্ৰাপ্ত কৰিব নোৱাৰে। আৰু সদ্গুৰু আৰু পৰমাত্মাৰ মাজত পাৰ্থক্য নাথাকে। প্ৰমাণ দিছে যে লখবৰ চূৰা জুজহি लखबर सावत दे लखबर यति जहान में तब सतगुरु शरणा ले। আপোনালোক সকলো পুণ্যাত্মাই যুগ যুগ ধৰি পৰমাত্মাক পাবলৈ বহুত প্ৰযত্ন কৰি আছে। আপোনালোকে বহুত সাধনা কৰিলে, কেতিয়াবা নহয় কেতিয়াবা আপোনালোকে পৰমেশ্বৰ কবিৰদেৱৰ শৰণত নিশ্চয় আছিলে, কিন্তু আমি পৰমাত্মাক চিনি নাপালো। পৰমাত্মাৰ চৰণত আমি ভক্তিযুক্তটো হৈ গলো, কিন্তু সত্যৰূপ নিস্থান গৈ নাপালো, যি কাৰণে সেই পুণ্যকৰ্মী প্ৰাণী এই কালৰ লোকত বহুত গুৰুত্বপূৰ্ণ পদবী প্ৰাপ্ত কৰে আৰু তাৰ পিছত আকৌ সেই চৌৰাশিৰাগজনীৰ চক্ৰত সোমাই পৰে। এতিয়া যেনেকৈ ভক্তি, এতিয়া এয়া ভক্তি কাল চলি আছে, ভক্তি যুগ হয় পৰমাত্মাই নিৰ্ধাৰণ কৰা। আৰু ইয়াত হাজাৰ হাজাৰ কোটিৰ সংখ্যাত মানৱ হৰিধাৰী প্ৰাণী সত্যলোকলৈ যাব। আৰু এতিয়াও যি কৰ্মহীন মানৱে পিছলি যায় এই মাৰ্গৰ পৰা, তেতিয়া সেই অসংখ্য যুগলৈকে এই ভক্তিত আহিব নোৱাৰিব। গতিকে কি কয় লখবৰ চূৰা জুজহি, এতিয়া যেনেকৈ এয়া ভক্তিকাল চলি আছে, হাজাৰ যুগলৈকে এই সত্য সাধনা চলিব। তাৰ পিছত আকৌ এই ভক্তি কৰি কৰি প্ৰাণীৰ মাজতে কোনোবা পিছলি গ'ল, ভক্তি নকৰিলে, মাজতে এৰি দিলে, তেতিয়া সেই আত্মা এই কালৰ জালত বন্দী হৈ থাকিব। আৰু ইয়াত এটা নিজৰ ব্যৱসায় কৰি থৈছে, ৰেষ্টুৰেণ্ট বনাই থৈছে ওপৰৰ লোকবোৰত। বিষ্ণুদেৱে নিজৰ লোকত, ব্ৰহ্মাদেৱে নিজৰ লোকত, শিৱই নিজৰ লোকত, আৰু গণেশ আৰু দুৰ্গাদেৱীয়ে নিজৰ লোকত, আৰু এইকাৰণে ব্ৰহ্মলোক বনাই থৈছে নিজৰ ৰেষ্টুৰেণ্ট। আৰু এই ভক্তিযুক্ত প্ৰাণী তালৈ যায়, নিজৰ এই পুণ্যৰ উপাৰ্জনেৰে তাত সৰ্ব সুবিধা প্ৰাপ্ত কৰে কালৰ লোকৰ। আৰু যেতিয়া ইহঁতৰ পুণ্য সমাপ্ত হয়, আকৌ ঠেকেচি দিয়া হয় কাৰোবাক গাধ, কাৰোবাক কুকুৰৰ জুনিত। আৰু তাৰ পিছত আকৌ যেতিয়া মনুষ্য জীৱন প্ৰাপ্ত কৰে,
তেতিয়া সেই পুণ্যাত্মাৰ ভিতৰত ভগৱানৰ প্ৰতি আকৰ্ষণ থাকেই। সিহঁতে আকৌ আৰম্ভ কৰে পৰমাত্মা দয়ালু, তেওঁৰ নিয়ম বিধান আছে। প্ৰত্যেক যুগতে আহে, তেওঁলোকক আকৌ নতুনকৈ চাৰ্জ কৰে। গতিকে পৰমাত্মাৰ শৰণত আপোনালোকে বহুত ভাল ভাল সাধনা কৰিছে। আৰু जैसे लखबर सूरा जोजही এটা হ'ল মহাবীৰ চূৰ্ম বুলি কয় যাক। এওঁলোক বহুত পুণ্যকৰ্মী প্ৰাণী হয়। মহাবীৰ সিহঁত হয় যিয়ে কেতিয়াও অন্যায় নকৰে আৰু অন্যায় সহ্যও নকৰে। আৰু যেতিয়াই কোনো যুদ্ধস্থলীত সিহঁত থিয় হৈ যায়, হয়তো সন্মুখৰ জনক মাৰি পেলাই, নহ'লে নিজেই টুকুৰা টুকুৰ হৈ মৰি যায়, তথাপিও পিছুৱাই নাহে। এই পুণ্যকৰ্মী প্ৰাণীবোৰৰ মাজত এনেকুৱা ধৰণৰ বিশেষ গুণ থাকে। লক্ষ্মণ চাহত দে বহুত আগৰ প্ৰমাণ কিছুমান পোৱা যায়। যি প্ৰাণী যিজন ব্যক্তিৰ হাত আঁঠুৰ তললৈকে যায়, তেওঁলোকক চাৱত দেহে যুক্ত বুলি কোৱা হয়। তেওঁলোকো বহুত পুণ্যকৰ্মী প্ৰাণী হয়, বহুত পুণ্যকৰ্মী প্ৰাণী হয়। তেওঁলোকৰ মাজতো এটা বিশেষ গুণ থাকে, তেওঁলোক সহনশীল হয়। কাকো অত্যাচাৰ নকৰে, কাৰো অন্যায় নকৰে, আৰু না কাৰোবাক কৰিবলৈ দিয়ে। और लखबर यति जिहान में यति যেনেকৈ এজন সুখদেৱ ঋষি আছিল। তেওঁ বহুত যতি আছিল, কিন্তু ভক্তি সাধনা সঠিক নাছিল তেওঁৰ। তথাপিও সেই গুণ আছিল তেওঁৰ। ৰজা জনকৰ ওচৰলৈ তেওঁ যেতিয়া দীক্ষা প্ৰাপ্ত কৰিবলৈ গ'ল, ৰজা জনকে তেওঁৰ পৰীক্ষাৰ্থে তেওঁৰ আসন এটা বেলেগ কোঠালিত লগাই দিলে আৰু তেওঁৰ সেৱাৰ বাবে এটা চাকৰণী পঠিয়াই দিলে আৰু চাকৰণীজনীক কিছু সংকেত দি দিলে, এনেকুৱা কৰিবা। চাকৰণীজনীয়ে খাদ্য খুৱাই তেওঁৰেই বিচনাত বহিলে। সুখদেৱ ঋষি সেই বিচনাখনৰ এটা ফালে আঁতৰি গ'ল। ছোৱালীজনী আৰু ওচৰ চপাত বিচনাৰ পৰা উঠি বাহিৰত থিয় হ'ল আৰু ক'লে, ধনী পুত্ৰী, আপুনি বাহিৰলৈ যাওক, ইয়াত নাথাকিব। যেতিয়া ছোৱালীজনীয়ে গৈ ৰজাজনকক ক'লে যে তেওঁ এনেকুৱা কৰিলে, এই মহাপুৰুষজন সৎ স্বভাৱৰ, তেতিয়া তেওঁ জ্ঞাতি বুলি জনা হ'ল। গতিকে ইয়াত পৰমাত্মাই কয়, लखबर सूरा जोजही लखबर सावत दे और लखबर यति जहान में तब सतगुरु शरणा दे। গতিকে আপোনালোকে এনেকুৱা ধৰণৰো আছিলে, সদায় এনেকুৱাই নাছিলে। যেনেকৈ আজি আপোনালোকে কোনো ৰোগত পীড়িত হৈ আছে, কোনো টেনচনত গ্ৰস্ত, এনেকুৱা নাছিলে। এই কলিযুগে আমাৰ সকলো কাম বেয়া কৰি দিছে। এই কাল ভগৱানে আমাক ভক্তিহীন আৰু শুভ সংস্কাৰহীন কৰি দিছে। আকৌ ইয়াৰ লগে লগে কৈছে যে যিয়ে সৎ সাধনা নকৰে, যিয়ে সৎগুৰু নাপায়, তেওঁলোকৰ বিষয়ে কৈছে যে যেনেকৈ এটা সময়ত গোৰখনাথ দেৱ আৰু পৰমেশ্বৰ কবিৰ দেৱৰ মাজত আলোচনা হৈছিল, আৰু গোৰখনাথ দেৱে নিজৰ সিদ্ধিবোৰ দেখুৱাইছিল। পৰমাত্মাই তেওঁৰ সকলো সিদ্ধি ফিল কৰাই আৰু তেওঁক আকৌ ছেট কৰিছিল। গৌৰৱদেৱক এই জ্ঞান শুনাইছিল। গোৰখনাথ দেৱে এই জ্ঞান গ্ৰহণ কৰি বক্তা হৈ পৰিল। আৰু এই জ্ঞানত ইমান আকৰ্ষণ আছে, প্ৰত্যেক আত্মাই ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়, যি দাসে শুনাই আছে। যদি কোনো অকৰ্মণ্য ব্যক্তিয়ে নিজে বক্তা হৈ নাম দিবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়া সি নিজৰ কৰ্মটো বেয়া কৰি আৰু বহুতো প্ৰাণীৰ জীৱন নাশ কৰাৰ, তেওঁলোকৰ জীৱন নাশ কৰাৰ দোষো নিজৰ মূৰত লৈ ফুৰে। গতিকে গোৰখনাথ দেৱে এনেকুৱাই কৰিলে। এই জ্ঞানৰ আধাৰত লাখ লাখ লোকক নিজৰ পিছে পিছে ফুৰালে, যাৰ দ্বাৰা বহুত ৰজাও প্ৰভাৱিত হৈছিলে, কিন্তু তেওঁৰ জ্ঞান নাছিলে। জ্ঞান মানে সেই মন্ত্ৰ নাছিলে যিহেৰে মুক্তি হয়। জ্ঞান বেলেগ বস্তু হয়, সমাধানমূল বস্তু হয়।
আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ মহাশয়। নমস্কাৰ, কি নাম মহাশয় আপোনাৰ? মোৰ নাম মৃদুমণি কাকতি। আপুনি ক'ৰ পৰা আহিছে? মই অসম ৰাজ্যৰ কামৰূপ জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ 2018 চনৰ আগষ্ট মাহৰ 27 তাৰিখে আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? তেখেতৰ শৰণলৈ নহাৰ আগতে আমাৰ ঘৰত শংকৰী আছিলে। তাৰপিছত মই কিন্তু সাই বাবা ভক্তি কৰিছিলোঁ, কাৰণ সকলোৱে সেইখিনি সময়ত সাই বাবা খুব মানিছিলে আৰু 9টা বৃহস্পতিবাৰ ব্ৰত কৰিলে ফল পোৱা যায় বুলি কৈছিলে। সেয়েহে মই সাই বাবা ব্ৰত কৰিছিলোঁ আৰু সাই বাবা ভক্তি কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি সাই বাবাৰ সাধনা কৰিছিল, আপুনি ব্ৰত পালন কৰিছিল, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? সেই ভক্তিৰ দ্বাৰা মোৰ যি মানসিক স্থিতি বহুত বেয়া হৈছিলে, আমাৰ ঘৰত আৰ্থিকভাৱে যিবোৰ সমস্যা আছিলে বা মোৰ যিখিনি পাৰ্চনেল সমস্যা আছিলে, সেই সমস্যাবোৰৰ পৰা মই পৰিত্ৰাণ পোৱা নাছিলোঁ কেতিয়াও। সেইকাৰণে মই ভাবিলোঁ যে এনেকৈ ভক্তি কৰিলে কি হ'ব, মোৰ জীৱনটো মই সেইটো নাজানো। তথাপিও মই যেতিয়ালৈকে সন্ত ৰামপালজী গুৰু মহাৰাজৰ যিহেতু জ্ঞান পোৱা নাছিলোঁ, তেখেত কোন হয় কেতিয়াও চিনি পোৱা নাছিলোঁ, জানা নাছিলোঁ, তেতিয়ালৈকে মই সাই বাবাৰ ব্ৰত ৰাখি আছিলোঁ, ব্ৰত মানি আছিলোঁ, তেওঁৰে ভক্তি কৰি গৈছিলোঁ, কিন্তু মই একো লাভ পোৱা নাছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ মই আহিলোঁ। মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ, মোক এজন বন্ধুৱে কিতাপখন দিছিলে আৰু সেই কিতাপখন মই কিমান গুৰুত্বপূৰ্ণ সেইখিনি সময়ত বুজি পোৱা নাছিলোঁ। সেয়েহে কিতাপখন মই 3 মাহ ধৰি ৰাখি থৈছিলোঁ, কাৰণ পঢ়া নাছিলোঁ, সময় পোৱা নাছিলোঁ, সেইকাৰণে মই পঢ়া নাছিলোঁ। ইউনিভাৰ্চিটিৰ ক্লাছবোৰ আছিলে, ছেমিনাৰ আছিলে, সেইকাৰণে মই কিতাপখন পঢ়িবলৈ সময় পোৱা নাছিলোঁ। 3 মাহৰ পিছত যেতিয়া মই কিতাপখন পঢ়িছোঁ, তেতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ সঁচাকৈ ইয়াত যিখিনি জ্ঞানৰ কথা কৈছে, সেই জ্ঞান গংগা কিতাপখনত 18 পুৰাণৰ বিষয়ে আছে, লগতে 4 বেদৰ কথা আছে। সেই সকলো শাস্ত্ৰত যে পৰম পিতা পূৰ্ণ ব্ৰহ্ম, আমাৰ সকলোৰে পৰম পিতা কোন হয় সেইটো খুব সুন্দৰকৈ বুজাই দিছে আৰু সৃষ্টি ৰচনাটোৰ কথা খুব সুন্দৰকৈ বুজাই দিছে। লাহে লাহে মই কিতাপখন পঢ়ি বুজি পালোঁ। প্ৰথমতে মই বুজিবলৈ অলপ অসুবিধা পাইছিলোঁ, সেইটো সকলোৱে হয়তো হ'ব পাৰে, নাজানো, মোৰ হৈছে। তাৰপিছত মই যিবোৰ ইণ্টাৰভিউ আছিলে, যিবিলাক সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহি কোনে কেনেকুৱা ধৰণৰ ফল পাইছে, সেইবোৰ মই পঢ়িলোঁ। পঢ়াৰ পিছতে মোৰ অন্তৰত লাগি গ'ল যে সঁচাকৈ যদি তেওঁৰ শৰণত থাকি মই ভক্তি কৰোঁ, নিশ্চয় মোৰ মানৱ জীৱনটো সফল হ'ব। সেইবুলি ভাবি মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে অলপ জনাব। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই বহুতখিনিয়ে শান্তি পাইছোঁ, কাৰণ মই তাৰ আগতে শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। মোৰ পেটৰ বিষটো খুব বেছিকৈ আছিলে আৰু ডক্টৰক যেতিয়া দেখুৱাইছিলোঁ তেতিয়া ডক্টৰে এপেণ্ডিক্স থকা বুলি কৈছিলে আৰু এপেণ্ডিক্সটো লাহে লাহে বাঢ়ি গৈছিলে, অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে। মই অপাৰেশ্যন কৰিবলৈ ভয় খাইছিলোঁ, সেইকাৰণে মই অপাৰেশ্যন কৰাৰ সিদ্ধান্তটো নল'লোঁ। কিন্তু তেতিয়াও মই পোৱা নাছিলোঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ জ্ঞান পোৱা নাছিলোঁ, কিতাপ পোৱা নাছিলোঁ, সেইবাবে মই সাই বাবাই ভক্তি কৰি আছিলোঁ। কিন্তু ভক্তি যিমানে কৰিছিলোঁ মই কেতিয়াও শান্তি পোৱা নাছিলোঁ, মানসিকভাৱে অশান্তি আছিলে। ঘৰুৱা আমাৰ আৰ্থিক অৱস্থা বেয়া আছিলে, লগতে মোৰ দেউতা বহুত ড্ৰিংকছ কৰিছিলে, সেইবোৰ সমস্যা আছিলে। কেতিয়াবা মই মাজে মাজে ডিপ্ৰেশ্যনতো পৰিছিলোঁ। কেনেকৈ ঠিক হ'ব ঘৰখন, দেউতা কেনেকৈ ঠিক হ'ব, জীৱনত কেনেকৈ আগবাঢ়ি যাম, কেনেকৈ পঢ়া শুনাত আগবাঢ়ি যাম, সেইটো লৈ মোৰ বহুত চিন্তা হৈছিলে। মোৰ মানসিক অৱস্থাটো বহুত বেয়া আছিলে। লগতে যেতিয়া মোৰ শাৰীৰিকভাৱে অসুস্থ হৈছিলোঁ তেতিয়া আৰু মোৰ বেছি অশান্তি হৈছিলে, বহুত চিন্তা হৈছিলে কেনেকৈ কি হ'ব। কিন্তু সেইখিনি মই কেতিয়াও শান্তি পোৱা নাছিলোঁ। যেতিয়া মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মই লাহে লাহে মোৰ শৰীৰটো সুস্থ হৈ পৰিলে, লগতে আমাৰ ঘৰখনো লাহে লাহে ভাল হৈ আহিবলৈ ধৰিলে। আৰু মোৰ দেউতা যিহেতু কৈছোঁ বহুত ড্ৰিংকছ কৰে বুলি, বহুত অশান্তি হৈছিলে আমাৰ ঘৰত, সৰুৰে পৰা বহুত অশান্তি পাই আহিছিলোঁ। সেইখিনি বহুত মানসিকভাৱে বহুত ভাগি পৰিছিলোঁ। মই এতিয়া
সেইখিনি ভাষাৰে বুজাই ক'বলৈ অকণমান অসুবিধা হ'ব। বহুত ভাগি পৰিছিলোঁ মানসিকভাৱে। যেতিয়া মই দীক্ষা লোৱাৰ এবছৰ 1.5 বছৰলৈকে মই ঘৰত সংঘৰ্ষ কৰিব লগা হৈছে মোৰ দেউতাৰ লগত। দেউতা কাৰণ নাহে, কেতিয়াও মানি লোৱা নাছিলে। দেউতাই সমাজখন এৰি থৈ কেতিয়াও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহিম বুলি দেউতাই কোৱা নাছিলে, বিৰোধ কৰিছিলে সদায় মোক। গতিকে সেই ক্ষেত্ৰত বহুত অসুবিধা হৈছিলে। যেতিয়া দেউতাও শৰণলৈ আহিল লাহে লাহে, সেইখিনিত বহুত সংঘৰ্ষ কৰিছোঁ। সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছতে মোৰ এই সকলোখিনি সমস্যা লাহে লাহে দূৰ হৈছে। এতিয়া মই মানসিকভাৱে অলপ শান্তি পাইছোঁ আৰু শৰীৰটো মোৰ সুস্থ। তেনেকুৱা ধৰণৰ বেমাৰ আজাৰ একো নাই। আপুনি যিহেতু জনালে যে আপোনাৰ পিতৃয়ে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে অধিক মাত্ৰাত নিচা সেৱন কৰিছিল, বৰ্তমান তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁ সেই নিচা ত্যাগ কৰিবলৈ সক্ষম হ'লনে? হয়, নিশ্চয়। যেতিয়াৰ পৰা তেওঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলে তেতিয়াৰ পৰা তেওঁ নিচা নিজে খোৱাটো দূৰৰে কথা, তেওঁ নিচা খোৱা ব্যক্তিৰ কাষলৈকো যাব নোৱাৰা হ'ল। আগতে আমি তেওঁক যদি কওঁ মদ খাই আহিছে, ড্ৰিংকছ কৰি আহিছে বুলি ক'লে ঘৰত উল্টাই বহুত অত্যাচাৰ হৈছিলে, বহুত অত্যাচাৰ চলাইছিলে। কিন্তু যেতিয়া তেওঁ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহিলে তেওঁ নিচা খোৱা ব্যক্তিৰ কাষলৈ যাব নোৱাৰা হ'ল। তেওঁ বমি আহিবলৈ ধৰে। তেওঁ নিজেই কয় যে মই অমুকৰ ওচৰলৈ যাব নোৱাৰোঁ, ড্ৰিংকছ কৰি আহিছে, ইমান বেয়া গোন্ধাইছে, তেনেকৈ কয়। দেউতা নিজে যাব নোৱাৰা হ'ল। কিন্তু তাৰ আগতে সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ নহাৰ আগতে দেউতাক আমি বহুত ব্যৱস্থা লৈছিলোঁ ড্ৰিংকছ এৰিবৰ কাৰণে, বহুত ঔষধ খুৱাইছিলোঁ। আৰু সেইটো দেউতাই সেইটো গম নাপায়। আমি মনে মনে কিছুমান কাম কৰিছিলোঁ, ঔষধ খুৱাইছিলোঁ মদটো এৰিবৰ কাৰণে, কিন্তু দেউতাই কেতিয়াও এৰিব পৰা নাছিলে। আৰু কেতিয়াবা শপতো খাইছিলে এৰিম বুলি, কিন্তু কেতিয়াও এৰিব পৰা নাছিলে। দিনে দিনে অশান্তিবোৰ বাঢ়ি গৈছিলে। যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজত দীক্ষা ল'লে সেই দিনটোৰ পৰা তেওঁ বেয়া বস্তুৰ কাষলৈ যাব নোৱাৰা হ'ল। সেই কথাটোলৈ আমাৰ বহুত আচৰিত লাগিছে, কাৰণ কোনেও কেতিয়াও ইমানখিনি কৰাৰ পিছতো কেতিয়াও দেউতা এৰিব পৰা নাছিলে, সদায় খাইছিলেই। যিমান বেলেগ ঔষধ খালেও মদ খাব পাৰিছিলেই, কিন্তু শৰণলৈ অহাৰ পিছত তেওঁ যে ওচৰলৈ যাব নোৱাৰা হ'ল, সেইটো কি আচৰিত কথা মানে। আৰু এনেকুৱা আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কি ভক্তি প্ৰদান কৰে যাৰ দ্বাৰা নেকি তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছতে নিচাৰ পৰা মানে পৰিত্ৰাণ পাবলৈ সক্ষম হয়? হয়, নিচাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। লগতে আৰু মই এইটো ক'ম যে যিমানবোৰ শাস্ত্ৰ আছে সকলো শাস্ত্ৰতে কৈছে যে পৰম পিতা কোন হয় সেইটো খুব সুন্দৰকৈ বুজাই দিছে। আৰু আমি যদি পৰম পিতাৰ চৰণত থাকোঁ তেতিয়াহ'লে আমাক বেয়া বস্তুৱে কেতিয়াও আমাক আক্ৰমণ কৰিব নোৱাৰে বা আমি বেয়া বস্তুৰ কাষলৈ কেতিয়াও যাব নোৱাৰোঁ। সেইকাৰণে হয়তো মই ভাবোঁ যিহেতু পৰম পিতা পৰমেশ্বৰ কবিৰ পৰমাত্মা হয় বুলি সকলো শাস্ত্ৰতে প্ৰমাণ দিছে, আৰু সেই সন্ত ৰামপালজী গুৰু মহাৰাজে সেই সৎ পথটো মানৱ সমাজক দেখুৱাই দিছে। আৰু সন্ত ৰামপালজী গুৰুৰ চৰণত থাকি আমি যদি ভালদৰে ভক্তি কৰি যাওঁ তেতিয়াহ'লে কেতিয়াও বেয়া বস্তু ওচৰলৈ যাব নোৱাৰে। আৰু সেই প্ৰমাণটো মই মোৰ নিজৰ ঘৰতে পাইছোঁ, কাৰণ দেউতাই এতিয়া বেয়া বস্তুৰ কাষলৈ কেতিয়াও যাব নোৱাৰে। এইটো আমি ঘৰতে প্ৰমাণ পাইছোঁ। গতিকে এইটো প্ৰমাণ হৈ গৈছে। তেওঁ মানৱ সমাজলৈ যি জ্ঞান প্ৰচাৰ কৰিছে সেয়া শাস্ত্ৰ অনুকূল ভক্তি হয়। গতিকে এই শাস্ত্ৰ অনুকূল ভক্তি যিয়ে গ্ৰহণ কৰিব তেওঁ সদায় সুখী হৈ থাকিব এই সংসাৰত। মহাশয়, চৰকাৰে যিটো কাম কৰিব পৰা নাই সেই কামটো সন্ত ৰামপাল গুৰু মহাৰাজে কৰি দেখুৱাইছে। আৰু বৰ্তমান সময়ত আমাৰ যুৱ প্ৰজন্মৰ নিচাৰ প্ৰতি যি আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে, তেনে ক্ষেত্ৰত আপুনি যুৱ প্ৰজন্মক কি বাৰ্তা দিব বিচাৰে তেওঁলোকেও যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি উপকৃত হ'ব পাৰে? হয়, নৱপ্ৰজন্মলৈ মই এইটোৱে ক'ব বিচাৰিম, কিয়নো বহুতে আজিকালি নিউজবোৰত দেখাই পাওঁ যে প্ৰত্যেক দিনাই ইমানেই যুৱ প্ৰজন্ম নিচাৰ প্ৰতি আসক্ত হৈ পৰিছে। ল'ৰা ছোৱালী বুলি কোনো কথা নাই, ল'ৰাই যিমান কৰিছে ছোৱালীও সিমানেই আগবাঢ়ি গৈছে বেয়া দিশবোৰত। আৰু যিমানবোৰ আমাৰ চেণ্টাৰ আছে, নিচামুক্তি কেন্দ্ৰবিলাক আছে বা নিচা এৰিবৰ বাবে বহুতো ব্যৱস্থা আগৰ পৰা দেখি আহিছোঁ। সেইখিনি ব্যৱস্থা আমি দেউতাৰ ক্ষেত্ৰতো লৈছিলোঁ, কিবা ঔষধ খোৱা, কিবা বহুত ধৰণৰ কিবা কিবি আছে। আৰু সেইবোৰ কৰিও আজি কোনো এখন ঘৰেই মুক্ত পোৱা নাই। কাৰোবাৰ ঘৰত যদি তেনেকুৱা ব্যক্তি আছে তেতিয়াহ'লে সেই ঘৰখনে বুজি পায় যে নিচা কৰিলে কিমান অশান্তি হয়, ঘৰখনৰ অশান্তি, লগতে নিজৰ শৰীৰৰ অশান্তি। কিন্তু নিজে সেইটো হয়তো উপলব্ধি কৰিব নোৱাৰে, আৰু কিছুমানে সেইবোৰ এৰিম বুলিও এৰিব নোৱাৰে। আৰু বহুত চেষ্টা কৰে, বহুতে বহুত চেষ্টা কৰে, কিন্তু অভ্যাসটো যিহেতু হৈ যায় তেওঁলোকে এৰিব নোৱাৰে, নিজেও চেষ্টা কৰে এৰিব নোৱাৰে। সেয়েহে মই এইটোৱে ক'ব বিচাৰিম যে
সন্ত ৰামপালজী গুৰু মহাৰাজৰ যি জ্ঞান গংগা পুস্তক আছে সেই পুস্তকখন অধ্যয়ন কৰক, অধ্যয়ন কৰি তেখেতৰ শৰণলৈ আহক, তেখেতে যি জ্ঞান দিছে সেই জ্ঞান গ্ৰহণ কৰক, গ্ৰহণ কৰি তেখেতৰ চৰণত থাকি সৎ পথেৰে সৎভক্তি কৰি যাওক। তেতিয়া নিশ্চয় এই বেয়া বস্তুবোৰ কেতিয়াও গ্ৰহণ কৰিব নোৱাৰিব, সকলোৱে ভাল পথলৈ আহিব পাৰিব বুলি মই ভাবোঁ, আৰু লগতে ধুনীয়াকৈ ভক্তি কৰি মানৱ জীৱনটো সফল কৰিব পাৰিব। মহাশয়া, আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু যৌতুকৰ দৰে কুপ্ৰথাৰ বাবে বৰ্তমান সময়ত আমাৰ মহিলাসকলক হেয় দৃষ্টিৰে চোৱা হয়, ভ্ৰূণ হত্যা কৰাও দেখা যায়, আৰু লগতে যৌতুকৰ দৰে কুপ্ৰথাৰ বাবে সমাজত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱা দেখা যায়। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে যে সন্ত ৰামপাল গুৰু মহাৰাজে যৌতুকৰ দৰে কুপ্ৰথাক নাশ কৰিবৰ কাৰণে যি প্ৰচেষ্টা অব্যাহত ৰাখিছে? হয়, তেখেতে প্ৰচেষ্টা চলাই আছে, যৌতুকমুক্ত বিবাহ প্ৰচলন কৰি আছে, আৰু এই বিবাহ মাত্ৰ 17 মিনিটতে সম্পূৰ্ণ হৈ যায়। তাত কোনো ধৰণৰ বেণ্ড পাৰ্টি নালাগে, কোনো ধৰণৰ টকা পইচা খৰচ কৰিব নালাগে, মাথো লাগিব, পৰমাত্মাৰ আশীৰ্বাদ থাকিব, আৰু কোনো ধৰণৰ মেকআপ কৰিব নালাগে। এই সকলোবোৰ আমি ত্যাগ কৰি আমি তেখেতৰ শৰণত থাকিলে 17 মিনিটতে আমাৰ বিবাহখন সম্পন্ন হ'ব। কিয়নো বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় বিবাহ যি যৌতুক প্ৰথা চলি আছে সেই প্ৰথাৰ বাবে বহুতো নাৰী, বহুতো যুৱতী আজি আত্মহত্যাৰ বলি হ'ব লগা হৈছে। বহুতো যৌতুকৰ বাবে বহুতো নাৰী আজি কিমান অথলে যাব লগা হৈছে, বা পিতৃ মাতৃসকলৰ কিমান কষ্ট উপাৰ্জন, কিমান কষ্ট কৰিব লগা হৈছে সেইটো সকলোৱে বুজি পায়। আৰু সেয়েহে ছোৱালী থকা ঘৰকেইখনৰ বহুত ছোৱালী এজনী বিয়া দিবৰ বাবে বহুতো কষ্ট হয়, নিজৰ ধন সম্পত্তি মাটি বাৰী বিক্ৰী কৰি এজনী ছোৱালী যৌতুক দিব লগা হয়, ছোৱালীজনীৰ উপৰিও যৌতুক দিব লগা হয়। কিন্তু ইমানখিনি কৰাৰ পিছতো সেই ছোৱালীজনী গৈ পেলাই যৌতুকৰ অত্যাচাৰ সহিব নোৱাৰি শেষত আত্মহত্যাৰ মুখামুখি হ'ব লগা হয়। তেনেকুৱা ধৰণৰ আচলতে বাতৰিবোৰে বহুত দুখ দিয়ে, যেতিয়া প্ৰত্যেক দিনাই তেনেকুৱা ধৰণৰ এটা নিউজ পাওঁ, বা বহুত বেয়া লাগে। আৰু সেয়েহে মই ক'ব বিচাৰোঁ যে নতুন প্ৰজন্ম আৰু অভিভাৱকসকললৈ এটাই প্ৰাৰ্থনা, মোৰ এটাই অনুৰোধ যে জ্ঞান গংগা কিতাপখন পঢ়ক, সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ আহক, আৰু নিজেও সুখী থাকক, লগতে মানৱ জীৱনটো কেনেকৈ সফল কৰিব সেই সম্পৰ্কে আপোনালোকে খুব ভালদৰে বুজি পাব। মানৱ জীৱনটো সফল কৰি তোলক, নিজৰ আত্মা কল্যাণ কৰাৰ লগতে, আৰু এই সংসাৰত আমি যাতে সুখী হৈ থাকিব পাৰোঁ সকলোৱে। গতিকে জ্ঞান গংগা কিতাপখন পঢ়ক, আৰু সেই জ্ঞান লৈ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত থাকক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই কৈছোঁ, আমাৰ ঘৰত আৰ্থিক সমস্যা আছিলে বহুত, লগতে দেউতাৰ সেইটো সমস্যা আছিলে ড্ৰিংকছৰ, আৰু মোৰো কিছুমান পঢ়া শুনাৰ ক্ষেত্ৰত মই আগবাঢ়ি কেতিয়াও যাব পৰা নাছিলোঁ আৰ্থিক সমস্যাৰ কাৰণে। আৰু লাহে লাহে আৰ্থিক সমস্যাবোৰো ঠিক হ'বলৈ ধৰিছে, আৰু মই নিজেও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ অহাৰ পিছত যিদিনাখনেই মই দীক্ষা লৈছোঁ সেইদিনাই মই তেখেতৰ আশীৰ্বাদত মই এটা সৰু সুৰা হ'লেও কিবা এটা ইনকামৰ ৰাস্তা পাইছোঁ, আৰু সেই ইনকামেৰে মই এতিয়া খুব সুন্দৰকৈ ভক্তি কৰি আছোঁ। লগতে মই আৰ্থিক সমস্যাৰ পৰা বহু পৰিমাণে সফল হৈছোঁ বুলি ক'ব পাৰি। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, যিসকল দৰ্শকে টিভি স্ক্ৰীণত আপোনাক প্ৰত্যক্ষ কৰি আছে, যদিহে কোনো লোকে সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? হয়, জ্ঞান গংগা কিতাপখন যিয়ে অধ্যয়ন কৰিব তেওঁ গম পাব, তাৰ তলতে ফোন নম্বৰ দিয়া আছে। তাত ফোন কৰিলেও সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰিব সেই বিষয়ে বিতংভাৱে জানিব পাৰিব। আৰু আমাৰ অসমতো বৰ্তমান সময়ত প্ৰত্যেকখন জিলাতে নামদান চেণ্টাৰ গঢ়ি উঠিছে, আৰু সেই ফোন নম্বৰসমূহ লৈ, আৰু লগতে ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰিব সেই সম্পৰ্কে সৎসং দিয়া হয়। ইউটিউবত পাব, ফেচবুকত পাব, টিভি চেনেল সাধনা ঈশ্বৰ এইবোৰত সৎসংগৰ সময়ত তলত খুব সুন্দৰকৈ ফোন নম্বৰ কেইটামান দিয়া থাকে। তাত ফোন কৰিলে নামদান চেণ্টাৰবোৰত ফোন লাগিব, আৰু খুব সুন্দৰকৈ জানিব পাৰিব, সবিশেষ জানিব পাৰিব তেওঁলোকৰ পৰা কেনেকৈ সন্ত ৰামপালজী গুৰু মহাৰাজৰ ওচৰত শৰণ ল'ব পাৰিব। সেই ফোন নম্বৰ কেইটাত ফোন কৰিলে নিশ্চয় বুজিব পাৰিব। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।